ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাত এতিয়া চলিছে নিৰ্বাচনী গৰম বতাহ। পৰিষদৰ ৩৩টা সমষ্টিত এতিয়া এনডিএৰ প্ৰাৰ্থীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী সভা তাৰে অংশস্বৰূপে ৰাভা হাছং যৌথ মঞ্চৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাই ৬ নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ হৈ দুধনৈ অমৰ সংঘ প্ৰাংগণত বঙালী সমাজে আয়োজন কৰা এখন সভাত যৌথ মঞ্চৰ প্ৰাৰ্থী উজ্জ্বলা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে এইবাৰ ৰাইজে কংগ্ৰেছৰ অপশাসনৰ বিৰুদ্ধে বেলট কাকতৰ জৰিয়তে বিকশিত অসম সুৰক্ষিত ৰাভা হাছঙৰ বাবে এনডিএৰ সপক্ষে ভোট প্ৰদান কৰিব। সেয়েহে ২ এপ্ৰিলত হ'ব লগা ভোট গ্ৰহণৰ দিনা ৰাইজক মুকলিকৈ ওলাই আহি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায়। এইখন সভাতে টংকেশ্বৰ ৰাভাই কংগ্ৰেছক চোকা সমালোচনা কৰি পুনৰ কয়, ইতিমধ্যে ৩৬খন আসনৰ ৩খন আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে এনডিএৰ পক্ষত আহিছে। বাকী থকা ৩৩খন আসনতো এনডিএ জয়লাভ কৰিব আৰু এখন গতিশীল কাউন্সিল গঠন কৰিব। जिंदाबाद जिंदाबाद टंकेश्वर राभा जिंदाबाद 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 उज्ज्वला ब्रह्म जिंदाबाद 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 उज्ज्वला ब्रह्म जिंदाबाद 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 एनडीए जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 टंकेश्वर राभा जिंदाबाद 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 टंकेश्वर राभा हासं অটোনমাস কাউন্সিলৰ বহু প্ৰত্যাশিত যি নিৰ্বাচন ২ এপ্ৰিলত হ'ব আৰু সেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে অসম ৰাজ্যিক নিৰ্বাচন আয়োগক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু গোটেই ৰাভা হাছংবাসীক ৰাভা হাছং নিৰ্বাচনটোক নিৰ্বাচন হিচাপে নলয় এটা উৎসৱ হিচাপে গ্ৰহণ কৰক আৰু সকলো ৰাইজে আহি ভোট প্ৰদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু যিমানে অধিক ভোট পুল হ'ব সিমানে গণতন্ত্ৰ শক্তিশালী হয় আৰু যিমানে গণতন্ত্ৰখন শক্তিশালী হয় তেতিয়া মানুহৰ অধিকাৰসমূহ বা মানুহৰ সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে ই সহজ হৈ পৰে। আজি মই প্ৰথম নিৰ্বাচনত নামিলোঁ। ৫খন নিৰ্বাচনী সভা মই কৰিলোঁ আৰু এটা নতুন অভিজ্ঞতা আজি সম্পূৰ্ণ 11 বছৰৰ মূৰত নতুন অভিজ্ঞতা বুলি এইকাৰণে ক'লোঁ যে মানুহৰ উৎসাহ আৰু উদ্দীপনাটো ইমান সুন্দৰ যে যোৱাকালি আয়োজন কৰিছে আজিৰ কাৰণে তাত যথেষ্ট সংখ্যক মানুহৰ সমাগম, ৰাইজৰ মনত ইমান আনন্দৰ এটা পৰিৱেশ আৰু ৰাইজৰ মাজত কৈছে যোৱা 11টা বছৰত যি শান্তি আৰু সম্প্ৰীতি সমন্বয়ৰ বাৰ্তা ৰাভা হাছং অটোনমাস কাউন্সিলখনত আছে আৰু এই শান্তি আৰু সমন্বয়ৰ বাৰ্তাটো এই 5 বছৰ কাৰণে থাকিব লাগে, কণ্টিনিউ হ'ব লাগে, এনডিএৰ নেতৃত্বত চৰকাৰ হ'ব লাগে আৰু যিখিনি অমীমাংসিত সমস্যা আছে হাছংকে আদি কৰি বিভিন্ন জনগোষ্ঠীৰ মাটি পট্টাকে আদি কৰি সৰস্বত বসবাস কৰা মানুহবিলাকৰ মাটিবিলাকৰ কথাকে আদি কৰি হিন্দু বঙালী সম্প্ৰদায়ৰ ব্যক্তিসকলৰ মূল প্ৰব্লেমটো মাটি বাৰী আদি কৰি কিছুমান ফৰেষ্ট ভিলেজৰ আছে তাৰ প্ৰব্লেম আছে, কিছুমান চৰকাৰী মাটিত আছে তেখেতসকলে বিভিন্ন কাৰণবশতঃ তেখেতসকলে পট্টা পোৱা নাই। সামগ্ৰিক এনেকুৱা এটা ধুনীয়া পৰিৱেশৰ মাজত মানে ইলেকশ্যনটো হৈছে আৰু সেইকাৰণে কৈছে যে শান্তিৰ বাতাবৰণ পৰিৱেশ বিৰাজ কৰা সংক্ৰান্তত এনডিএৰ নেতৃত্বত চৰকাৰখন হ'ব লাগে। কাৰণ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া 29লৈকে আছে, 26লৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, আকৌ 26ত পুনৰ এনডিএ চৰকাৰখন হ'ব। গতিকে আমাৰ ইয়াতো একে বাতাবৰণটো সৃষ্টি হ'ব লাগে। গতিকে সেই মানুহৰ উৎসাহ উদ্দীপনাটোক দেখি মই আনন্দিত, সুখী আৰু সেই প্ৰক্ৰিয়া দেখি মোৰ অনুমান হ'ল যিহেতু 3টা ইতিমধ্যে আমি জিকিছোৱেই, গতিকে যিকেইটাত আমি ইলেকশ্যন আৰু বাকী আছে যি 33টা মই ভাবোঁ বিৰোধী শূন্য হ'ব আৰু বিজেপি আৰু যৌথ সংগ্ৰাম সমিতিৰ যি মিত্ৰতা সেই মিত্ৰতাৰ এখন ভাল চৰকাৰ হ'ব, যিখন চৰকাৰখন আমাৰ বিকশিত অসম সুৰক্ষিত ৰাভা হাছং ৰূপান্তৰিত হ'ব আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে এখন গহীন গম্ভীৰ জাতিৰ কথা শুনা, সমস্যাৰ কথা বুজ ল'বৰ কাৰণে পাব্লিকৰ ওচৰলৈকে যোৱা আৰু পাব্লিকৰ সমস্যাটোক নিজৰ সমস্যা হিচাপে ধৰি লোৱা এখন নতুন চৰকাৰ গঠন কৰিবৰ কাৰণে সক্ষম হ'ব। ভূপেন বৰা ডাঙৰীয়া কোন হয়? তেওঁতো আজি তেওঁ এজন বিধায়কো নহয়, পঞ্চায়তৰ প্ৰতিনিধিও নহয়, সমবায়ৰ সভাপতিও নহয়, কাউন্সিলৰো নহয়, মৌজা কমিটিৰ সভাপতিও নহয়, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি। ক'ত আছিল ভূপেন বৰা ডাঙৰীয়া 2000
12-13 চনত যেতিয়া তেওঁ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ হোম গোৱালপাৰা এই অঞ্চল চাইছিল মানুহক গলিয়াই বিভীষিকাৰ সৃষ্টি কৰিছিল ক'ত আছে সেই ইতিহাস মানুহে পাহৰি যোৱা নাই সেই ইতিহাস মানুহে নাপাহৰে কংগ্ৰেছৰ নিয়ম কি তেওঁলোকে জিকিলে ইভিএম ভাল তেওঁলোকে হাৰিলে ইভিএম বেয়া ৰাভা হাছঙৰ ইলেকশ্যন বেলতত হ'ব তেওঁলোকৰ কৰ্মীক যদি তেওঁলোকে ধৰি ৰাখিব নোৱাৰে ভূপেন বৰাই কি কৰিছে আজি শেহতীয়াভাৱে যি 6টা বিধানসভাৰ উপ নিৰ্বাচন হৈ গ'ল তেওঁৰ ষ্টেটমেণ্ট কি আছিল তেওঁৰ ষ্টেটমেণ্ট আছিল মই চেষ্টা কৰিছিলো ইণ্ডিয়া লাইন বচাই ৰাখিবৰ কাৰণে কিন্তু মই নোৱাৰিলো 2013 চনত তেওঁলোকৰ চৰকাৰ আছিল তেতিয়াও চৰকাৰ গঠন কৰিব পৰা নাই 2019 চনত পুনৰ আমাৰ চৰকাৰ আহিল আৰু আজি 2025 কংগ্ৰেছ ভাৰতবৰ্ষত বিধ্বস্ত অসমত বিধ্বস্ত ৰাভা হাছঙত বিধ্বস্ত আৰু ভূপেন বৰা ডাঙৰীয়াই আকাশত চাং পতা কথাটো কৈ আছে দাবী ধমকিৰ কথা বাদ দিয়ক তেওঁ ইছুখী আজি ভূপেন বৰা ডাঙৰীয়াই ক'ব পাৰিবনে পাৰ্লিয়ামেণ্টত গৌৰৱ গগৈয়ে ৰাভা হাছঙৰ মাছ কাঞ্চলে চিক্সুল দিব লাগিব উত্থাপন কৰিব পাৰিব সাহস আছে আজি ভূপেন বৰা ডাঙৰীয়াৰ সাহস আছে যে ৰাভা হাছঙৰ মাছ কাউন্সিল এলেকাত থকা ফৰেষ্ট এলেকাত থকা বসবাস কৰা মানুহখিনি মাটি পট্টন নিদিয়ালৈকে আমি ইয়াত এমপি বিলাক ৰিজাইন কৰিবলৈ কোৱাৰ সাহস আছে আজি ভূপেন বৰাৰ সাহস আছে যিসকল হিন্দু বেংগলে মাটি পট্টা পোৱা নাই তেওঁলোকে মাটি পট্টা নোপোৱালৈকে অসমৰ কোনো এমপিয়ে কাম নকৰে কোনো এমএলএ ইলেকশ্যন নকৰিলে আমি ৰিজাইন দিম সাহস তেওঁৰ আছে নাই তেওঁৰ সাহস আছে ক'ত আজি গৌৰৱ গগৈৰ এটা বক্তব্য মই ক'ব লাগিব আজি ওয়েসি আউজদিনৰ যি হায়দৰাবাদৰ এমপি ৱাকফ বোৰ্ড এই ৱাকফ বোৰ্ডৰ তেখেতৰ দাবী যে মুছলমানৰ বাহিৰে বেলেগ মানুহ কোনো থাকিব নোৱাৰিব আৰু আজি গৌৰৱ গগৈ প্ৰেছ কনফাৰেন্স পাতি কৈছে যে ৱাকফ বোৰ্ডৰ মুছলমান বাহিৰে হিন্দু মানুহ থাকিব নোৱাৰে বুলি কৈছে কিয় কৈছে চৰকাৰী ব্যৱস্থাত হিন্দু মুছলমান খ্ৰীষ্টানৰ কথা নাই গতিকে ভূপেন বৰা ডাঙৰীয়াই আকাশত চাং পতা কথা কৈ লাভ নাই তাৰ পৰিৱৰ্তে তেওঁ সোধক আমাৰ দুধনৈৰ বিধায়ক যাদৱ চৰকাৰে ক'ত কাম কাজ কৰিছে তেওঁ সোধক একে ৰচিদ আলমেহে কৈছে ৰজা আমিতো ৰজা নহয় আমি ৰাইজৰ সেৱক ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান এটা ৰাষ্ট্ৰীয় দলৰ নেতা হৈ যদি যৌথ সংগ্ৰাম সমিতি সৰু এটা শক্তিক যদি ভয় খায় তেওঁ ৰাজনৈতিক সন্যাস লোৱাটো উচিত দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।